হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ক্লেৰিফিকেশ্যন এটা দিম যে DHS ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ অসমৰ যোনটো শেহতীয়াকৈ ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্ট ওলাইছিলে, অনলাইন এপ্লিকেশ্যন ইতিমধ্যে সমাপ্ত হৈছে 21 ছেপ্টেম্বৰ 2025। চ' 191টা পষ্ট ওলাইছিলে হেল্থ এডুকেটৰ, হেল্থ ৱৰ্কাৰ, তাৰপিছত একাউণ্ট এছিষ্টেণ্ট, তেনেকুৱা ধৰণৰ কিবাকিবি পষ্ট ওলাইছিলে, LDA তেনেকুৱা ধৰণৰ। চ' এই পৰীক্ষাটোৰ আপোনালোকে কেতিয়া এক্সপেক্ট কৰিব পাৰে সেইটোৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আজি। চ' টেণ্টেটিভ এক্সপেক্টেড এক্সাম ডেট বহুতে কমেণ্ট ছেকশ্যনত মই দেখিছোঁ, বহুতে কৈ আছে এইটো 1.5 বছৰ হ'ব, 2 বছৰ হ'ব। চ' কথাটো এনেকুৱা, DHS DMEৰ কেতিয়াবা পৰীক্ষাবিলাক কেতিয়াবা অলপ টাইম লগায়, এইটো ন' ডাউট। কেতিয়াবা তেওঁলোকৰ কিবা প্ৰব্লেমৰ কাৰণে টাইম লগায়, কেতিয়াবা অলপ বেছি সময় লগাই দিয়ে। কিন্তু এইবাৰ যোনটো এডভাৰটাইজমেণ্ট ওলাইছে 191টা পষ্টৰ, সেইটো আগৰ বছৰৰ যোনটো আগতে হৈ গৈছিলে তাৰে 191টা পষ্ট ভেকেণ্ট আছিলে, তো তাৰ কাৰণে এটা এডভাৰটাইজ কৰিছে। আৰু এই যোনটো এডভাৰটাইজ কৰিছে 191টা পষ্টৰ, সেইটো অহা বছৰ আপোনালোকে গম পায় ইলেকশ্যন আছে, আসাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যন আছে মাৰ্চ এপ্ৰিলত। চ' ইলেকশ্যনৰ আগতে এই গোটেই পৰীক্ষাটো গোটেইটো সমাপ্ত কৰিব বুলি মই এনেকৈ শুনি আছোঁ। আৰু যিমানখিনি মই ইনফৰ্মেশ্যন বা আপডেট পাইছোঁ, এই গোটেইখিনি এই পৰীক্ষাটো মানে গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো ইলেকশ্যনৰ আগতে সমাপ্ত তেওঁলোকে কৰি দিব বুলি মই শুনি আছোঁ। মাৰ্চ এপ্ৰিলত ইলেকশ্যন আছে, চ' আপোনালোকে তাৰ আগতে গোটেইটো বস্তু ৱাইণ্ড আপ কৰিব। গোটেই DHSৰ 191টা পষ্টৰ ৰিক্ৰুইটমেণ্ট কমপ্লিট হৈ যাব। এতিয়া পৰীক্ষাটো কেতিয়া হ'ব নাজানো, হয়তো ডিচেম্বৰত হ'ব পাৰে, হয়তো নৱেম্বৰত হ'ব পাৰে, হয়তো জানুৱাৰীত হ'ব পাৰে। কিন্তু ইলেকশ্যনৰ আগতে গোটেই পৰীক্ষাটো কমপ্লিট কৰি পেলাই হয়তো ৰিজাল্টটো ডিক্লেয়াৰ দি দিব পাৰে। ঠিক আছে, চ' সেইটোৰ সম্ভাৱনা বেছি আছে যিমানখিনি মই ইনফৰ্মেশ্যন পাইছোঁ কিছুমান ৰিলায়েবল চ'ৰ্চৰ পৰা। এতিয়া ৰিলায়েবল চ'ৰ্চ মানে কি, কিছুমান চ'ৰ্চেছ আছে যোনবিলাক ৰিলায়েবল বুলিয়ে ক'ব বিচাৰোঁ মই। খালী কথাটো হ'ল যে এতিয়া তেওঁলোকেতো সেইটো কথাই কৈ আছে, খালী আমি চাব লাগিব কেতিয়াবা সেই ৰিলায়েবল চ'ৰ্চৰ যোনবিলাক ইনফৰ্মেশ্যন থাকে সেই ইনফৰ্মেশ্যনবিলাকতো চেঞ্জেছ আহে হায়াৰ অথৰিটিৰ পৰা। ঠিক আছে, চ' সেইকাৰণে তেওঁলোকে এতিয়া বৰ্তমান যোনটো ডেভেলপিং ষ্টৰী, যোনটো এতিয়া বৰ্তমান চলি আছে, সেইটো এতিয়ালৈকে সিমানটোখিনিয়ে গম পাইছোঁ যে ইলেকশ্যনৰ আগতে গোটেই পষ্টবিলাকৰ 191টা পষ্টৰ ৰিক্ৰুইটমেণ্টটো কমপ্লিট কৰি পেলাই এপইণ্টমেণ্টটো কমপ্লিট কৰি দিব। ঠিক আছে, চ' এইখিনিয়ে শুনি আছোঁ এতিয়া বৰ্তমান। বাকী কি হ'ব নাজানো, হয়তো পৰীক্ষা কমপ্লিট হৈ পেলাই ৰিজাল্ট দি দিব, খালী এপইণ্টমেণ্টটো হয়তো ইলেকশ্যনৰ পাছত হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কথা আৰু ফাইনেলাইজ হৈ থাকিব গোটেইখিনি বস্তু। চ' এতিয়ালৈকে এজ অফ নাও ইমানখিনি ইনফৰ্মেশ্যন পাইছোঁ। চ' সেইটো কাৰণে আপোনালোকে পৰীক্ষাটো এক্সপেক্ট কৰিব পাৰে জানুৱাৰী মানত, জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱা মানতে পৰীক্ষাটো এক্সপেক্ট কৰিব পাৰে, তাতকৈ হয়তো আগতেও এক্সপেক্ট কৰিব পাৰে। চ' তেনেকুৱা ধৰণৰ কথা। এতিয়া ধৰক ছেপ্টেম্বৰ মাহ চলি আছে, অক্টোবৰ মাহটো আছে। এই পৰীক্ষাটো হয়তো মোৰ মতে ডিচেম্বৰ মানত পৰীক্ষাটো পাতি দিব, এতিয়া যেনেকুৱা লাগিছে। মই প্ৰথমতে ফেব্ৰুৱাৰী মান বুলি ভাবি আছিলোঁ, কিন্তু এতিয়া যিহেতু মোক ক'লে যে মাৰ্চৰ আগতে গোটেইখিনি বস্তু কমপ্লিট কৰিব বুলি, মানে সম্ভাৱনা আছে বুলি ক'লে চ'ৰ্চৰ পৰা, ৰিলায়েবল চ'ৰ্চৰ পৰা। চ' সেইটো কাৰণে মোৰ এনেকুৱা লাগিছে যে পৰীক্ষাটো হয়তো আপোনালোকৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰি দিবও পাৰে। ঠিক আছে, চ' সেইটো কাৰণে সাজু হৈ থাকক, পৰীক্ষাটো দেৰি হ'ব বুলি নাভাবিব। চ' সেইটো কাৰণে প্ৰিপেৰেশ্যনটো কৰি থাকক, প্ৰিপেৰেশ্যনটো একেবাৰে ৰখাই নিদিব। চ' ইয়াতে পৰীক্ষা আপোনালোকে সোনকালে এক্সপেক্ট কৰিব পাৰে। ঠিক আছে, চ' টেণ্টেটিভ এক্সাম ডেট আপোনালোকে নৱেম্বৰ ডিচেম্বৰ বুলি মই কৈ থ'লোঁ, জানুৱাৰী ফেব্ৰুৱাৰী বুলি নাভাবিব, নৱেম্বৰ ডিচেম্বৰ বুলিয়ে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। বাকী এই পৰীক্ষাটোৰ লগত এটা কোৰ্চ এভেইলেবল আছে, আপোনালোকে সেইটো ল'ব বিচাৰিলে ল'ব পাৰিব। চ' DHS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে PDF ফৰ্মেটত, গোটেই এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু লগতে DHS গ্ৰেড 3 মই এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, এই প্লে'লিষ্টৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। আৰু লগতে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0ৰ এডভাৰটাইজমেণ্টটো আপোনালোকে গম পায় যে নৱেম্বৰ মাহত ওলাব, তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে আপোনালোকৰ ADRE, আসাম পুলিচ, DHS DME, ঠিক আছে, গুৱাহাটী হাইকোৰ্ট, তাৰপিছত লগতে আপোনালোকৰ APSC ডিপাৰ্টমেণ্টেল এক্সাম, সেইবিলাক গোটেইবিলাক কভাৰ হৈ যাব। আৰু ইয়াতে 2021খন প্ৰিভিয়াছ ইয়েৰ বেলেগ ধৰণৰ এক্সামৰ কুৱেশ্যন পেপাৰছো কভাৰ কৰা হৈছে উইথ এনচাৰ কিজ। চ' আপোনালোকে এইটো ল'ব বিচাৰিলে ল'ব পাৰে। বাকী APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। নহয়বা APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ এটা কোৰ্চ এভেইলেবল আছে 300ত। দুইটা কোৰ্চ একেই, দুইটা পৰীক্ষা একেই টাইপৰ, একেই এক্সাম পেটাৰ্ণ, একেই চিলেবাছ। চ' সেইটো কাৰণে যিকোনো এটা ল'লে হ'ল। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851। আৰু কোনোবাই যদি কোৰ্চ নলৈ পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ ল'ম বুলি বিচাৰিছে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে মন্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ। আৰু এবাৰ ল'লে মানে আপোনালোকে লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। আৰু ঠিক তেনেদৰে এক্সাম অৰিয়েণ্টেড মেথছ, এপ্টিটিউড, নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ
এক্সপ্লেনেশ্যনৰ ফৰ্মুলাৰ এটা কোৰ্চ আছে 100ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557751 চ' এনেই কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমাৰিকেলছ এইবিলাক ইনক্লুডেড আছে কিন্তু কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে এনেকৈ ল'ব বিচাৰিলে ল'ব পাৰিব আৰু APSC আৰ্বান টেকনিকেল অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মই ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিঙতে বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে DSS DME বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম